জনা ষ্টুডিঅ'ত মই বিচিত্ৰ কুঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট আগন্তুক কেইবা দিনলৈ ৰাজ্যত হ'ব একে লেঠাৰিয়ে ধাৰাখাৰ বৰষুণ আহিব প্ৰচণ্ড ধুমুহা সবিস্তাৰে এই খবৰ লৈ অহাৰ প্ৰয়াস কৰিছোঁ আৰু জনাই আছোঁ ৰাজ্যত আকৌ একে লেঠাৰিয়ে কেইবা দিন ধৰি হ'ব মুখলধাৰ বৰষুণ 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে অসমৰ প্ৰায় প্ৰতিখন জিলাতে ঢেৰেকনিৰে সৈতে ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা বিশেষকৈ নামনি আৰু উজনি অসমৰ জিলাসমূহত বতাহৰ গতিবেগ হ'ব পাৰে ভয়ংকৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট কামৰূপ মহানগৰ কামৰূপ নলবাৰীকে ধৰি কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে বৰপেটা গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰীত ধুমুহাৰ তীব্ৰতা অধিক হোৱাৰ সম্ভাৱনা আছে ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰকে ধৰি কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে যোৰহাট আৰু শিৱসাগৰত প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ সৈতে হ'ব বৰষুণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট আৰু 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ বতৰ বিজ্ঞান কেন্দ্ৰই এই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে বিশেষকৈ নামনি অসমৰ লগতে উজনি অসমতো হ'ব প্ৰচণ্ড বৰষুণ আহিব প্ৰচণ্ড ধুমুহা বৰপেটা গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰীকে আদি কৰি কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে য়েল্লো এলাৰ্ট জাৰি কৰিছে কেইবাখনো জিলালৈ আৰু জনাইছে ডাঙৰ খবৰ প্ৰায় প্ৰতিখন জিলাতে ঢেৰেকনিৰ সৈতে ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেইবা দিনলৈ হ'ব ধাৰাসাৰ বৰষুণ আহিব প্ৰচণ্ড ধুমুহা 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ হ'ব ধাৰাসাৰ বৰষুণ য়েল্লো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত আকৌ একে লেঠাৰিয়ে কেইবাদিন ধৰি হ'ব মুখলধাৰ বৰষুণ 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে অসমৰ প্ৰায় প্ৰতিখন জিলাতে ঢেৰেকনিৰে সৈতে ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ আগজাননী আৰু 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা বিশেষকৈ নামনি আৰু উজনি অসমৰ জিলাসমূহত বতাহৰ গতিবেগ হ'ব পাৰে ভয়ংকৰ কামৰূপ মহানগৰ কামৰূপ নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰীত ধুমুহাৰ তীব্ৰতা অধিক হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ যোৰহাট আৰু শিৱসাগৰত প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ সৈতে হ'ব বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট আৰু জনাই আছোঁ ৰাজ্যত আকৌ একে লেঠাৰিয়ে কেইবাদিন ধৰি হ'ব বৰষুণৰ মুখলধাৰ বৰষুণ 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ বতৰ বিজ্ঞান কেন্দ্ৰই এই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে অসমৰ প্ৰায় প্ৰতিখন জিলাতে ঢেৰেকনিৰে সৈতে ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বিশেষকৈ নামনি আৰু উজনি অসমৰ জিলাসমূহত বতাহৰ গতিবেগ হ'ব পাৰে ভয়ংকৰ তীব্ৰ বতাহ ধুমুহা আহিব পাৰে কামৰূপ মহানগৰ কামৰূপ নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰীত ধুমুহাৰ তীব্ৰতা অধিক হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাননী জাৰি কৰিছে আৰু ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ যোৰহাট আৰু শিৱসাগৰত প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ সৈতে হ'ব পাৰে বৰষুণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট আৰু পুনৰবাৰ জনাইছোঁ ৰাজ্যত আকৌ একে লেঠাৰিয়ে কেইবাদিন ধৰি হ'ব মুখলধাৰ বৰষুণ 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰিছে অসমৰ প্ৰায় প্ৰতিখন জিলাতে ঢেৰেকনিৰে সৈতে ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা বিশেষকৈ নামনি আৰু উজনি অসমৰ জিলাসমূহত বতাহৰ গতিবেগ হ'ব পাৰে ভয়ংকৰ কামৰূপ মহানগৰ কামৰূপ নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰীত ধুমুহাৰ তীব্ৰতা অধিক হ'ব পাৰে আৰু ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ যোৰহাট আৰু শিৱসাগৰত প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা আছে বিজুলী ঢেৰেকনিৰ সৈতে হ'ব মুখলধাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই
য়েল্লো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে আৰু প্ৰায় প্ৰতিখন জিলাতে ঢেৰেকনিৰে সৈতে ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ আগজাননী জাৰি কৰিছে 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ এই জাননী জাৰি কৰিছে য়েল্লো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজ্যত আকৌ একেলেঠাৰিয়ে কেইবাদিন ধৰি হ'ব মুষলধাৰ বৰষুণ আপোনালোকক পুনৰবাৰ জনাইছোঁ ৰাজ্যত আকৌ একেলেঠাৰিয়ে কেইবাদিন ধৰি হ'ব মুষলধাৰ বৰষুণ 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে অসমৰ প্ৰায় প্ৰতিখন জিলাতে ঢেৰেকনিৰে সৈতে ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 40 পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বিশেষকৈ নামনি আৰু উজনি অসমৰ জিলাসমূহত বতাহৰ গতিবেগ হ'ব পাৰে তীব্ৰতৰ ভয়ংকৰ কামৰূপ মহানগৰ কামৰূপ নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰীত ধুমুহাৰ তীব্ৰতা অধিক হ'ব পাৰে ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ যোৰহাট আৰু শিৱসাগৰত প্ৰচণ্ড বিজুলী ঢেৰেকনিৰে সৈতে হ'ব মুষলধাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে বিশেষকৈ নামনি আৰু উজনি অসমৰ জিলাসমূহত বতাহৰ গতিবেগ হ'ব পাৰে ভয়ংকৰ আৰু কামৰূপ মহানগৰ আমি পুনৰবাৰ জনাইছোঁ কামৰূপ মহানগৰ কামৰূপ নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰীত ধুমুহাৰ তীব্ৰতা অধিক হোৱাৰ সম্ভাৱনা আছে ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ যোৰহাট আৰু শিৱসাগৰত প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ সৈতে হ'ব বৰষুণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে 40 পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ বতৰ বিজ্ঞান কেন্দ্ৰই এই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে অসমৰ প্ৰায় প্ৰতিখন জিলাতে ঢেৰেকনিৰে সৈতে হ'ব ধুমুহা আহিব পাৰে ধুমুহা আৰু প্ৰচণ্ড বৰষুণ ৰাজ্যত আকৌ একেলেঠাৰিয়ে কেইবাদিন ধৰি হ'ব পাৰে মুষলধাৰ বৰষুণ 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে অসমৰ প্ৰায় প্ৰতিখন জিলাতেই এই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 40 পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে